মাত্ৰ 55,000 টকাত আপোনালোকে এনেকুৱা ইটা বনোৱা ফেক্টৰী এটা ঘৰতে খুলি কেনেকৈ স্বাৱলম্বী হ'ব তাকে দেখুৱাম আজি। এইটো চাওক মোৰ ওচৰত আছে, এইটো এটা ইটা ফেক্টৰী, যোনটো ইটা ফেক্টৰী মাত্ৰ 55,000 পৰা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। এইটো চাওক ফেক্টৰী, আৰু ক'ত পাব আপোনালোকে, কিমান টকা খৰচ হ'ব, সকলো তথ্য ভিডিঅ'টোৰ যোগেদি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ এই ফেক্টৰীটো যোনটো আমাৰ লগত মালিক আছে, তেখেত আছে, কিমান লাভ হৈছে বছৰেকত আৰু চেলিং কিমান টকা, সকলো তথ্য আপোনালোকক ভিডিঅ'ৰ যোগেদি দিবলৈ চেষ্টা কৰিম। কিন্তু দেখুৱাম। আৰু আমাৰ লগত আছে দাদা, এই ফেক্টৰীটোৰ মালিক। দাদা, আপুনি কিমানৰ পৰা এই ইটা বনোৱা ফেক্টৰীটো আমি আৰম্ভ কৰিছিলে? হয়, মই প্ৰথম এটা সৰু মেচিন আনিছিলো। এই মেচিনটো তেতিয়া ডাইৰেক্ট ৰেট আছিলে 55 আৰু 55,000। হয়, 55,000 পৰা ষ্টাৰ্টিং কৰিব পাৰিব। মানে এনেকুৱা ইটা বনোৱা চাওক, এই ইটাটো যে আপোনালোকে বনাই আছে, ইয়াৰ মেচিনটোৰ দাম মাত্ৰ 55,000 টকা। তাৰপিছত কেনেকৈ আৰম্ভ কৰিলে কওকচোন? তাৰপিছত বহুত দিন চলালো সেইটো মেচিন, কমচে কম 4-5 বছৰ সেইটো মেচিন চলোৱাৰ পিছত যেতিয়া যথেষ্ট মানে মাল অৰ্ডাৰ অহা হ'ল, একেৰাহে ইটা যেতিয়া বহুত বিকি যাব ধৰিলে, তেতিয়া মই মানে এটা ডাঙৰ মেচিন অনাৰ কথা ভাবিলো। তেতিয়া এই মেচিনটো আনিলো। মানে সেইটো মেচিন আপুনি মানে জোৰাব নোৱাৰিলে, এটা বহুত চেল হয়। তাৰপিছত আপোনালোকে এই ডাঙৰ মেচিনটো আৰম্ভ কৰিলে। আৰু ইয়াৰ প্ৰাইচটো কিমান? ইয়াৰ প্ৰাইচটো আপোনাৰ ঘৰ আহি পাই যাব 3,20,30 ইমান মানত পাই যাব। মানে যিসকলে কৰিম বুলি ভাবে, পহিলা সৰু মেচিনটোৰ পৰা আৰম্ভ কৰিব পাৰে। সৰু মেচিনটোৰ পৰা আৰম্ভ কৰিব পাৰে। আৰু যদি চেলটো বাঢ়ে, তাৰপিছত আপোনালোকে ডাঙৰ মেচিনলৈ আৰম্ভ কৰিব পাৰিব। আৰু ইয়াৰ চেলটো কিমান এতিয়া ইয়াত? ইয়াৰ চেল বৰ্তমান আমাৰ ইয়াত লোকেলত 8,000। 8,000। তো বহুতে ভাবে মানে এতিয়া নিবনুৱা সংখ্যা বহুত বেছি, এতিয়া বহুতে ভাবে যে কেনেকে এটা ভাল ইনকম কৰিম। তো আপুনি কি ভাবে যে এতিয়া ধৰি লওক মই আপোনাক এইকাৰণে দেখুৱাইছো, আপোনাক চাই বহুত মানুহ উপকৃত হ'ব, যিসকল যুৱক কিবা এটা কৰিম বুলি ভাবি আছে। তো আপুনি কি ক'ব যে সিহঁতক যে এনেকুৱা ইটা বনোৱা ফেক্টৰী এটা খুলি ভাল এটা উপাৰ্জন কৰিব পাৰিব নে নোৱাৰে? পাৰিব। ভাল জেগা হ'ব লাগিব, ভাল ঠাই হ'ব লাগিব। যদি ওচৰত এনেকুৱা ডাঙৰ আৰু বেলেগ ফেক্টৰী নাথাকে, মেচিন নাথাকে, তেনেহ'লে তেওঁলোকে নিশ্চয় কামটো আৰম্ভণি কৰিব পাৰিব। জেগাটো চাই ল'ব লাগিব যিকোনো এটা কাম আৰম্ভণি কৰিবৰ কাৰণে। যদি ওচৰতে তেনেকুৱা ধৰণৰ ফেক্টৰী থাকে, তেনেহ'লে ইমান মানে অলপ অসুবিধা হৈ যাব। গতিকে অলপ জেগাটো চাই মেলি যদি ভাল জেগাত যদি মেচিনটো বহাব পাৰে, যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব। এবাৰ ইয়াত কেইটাকে বনাব পাৰে? এইটো মেচিনত এবাৰ 3টাকে বনাব পাৰে। মানে একেবাৰে 3টা বনাব পাৰিব? ইয়াতে কি দিব লাগিব? ইয়াত আপোনাৰ ডাষ্ট দিব লাগিব, চিমেণ্ট দিব লাগিব, আৰু এটা কেমিকেল থাকে হাৰ্ডনাৰ বুলি কয়, সেইটো দিব লাগিব। তো আপোনালোকক মই এতিয়া চাওক, ইয়াত একেবাৰতে ইটা কেনেকে 3টা, আৰু বহুতে ভাবিব পাৰে বা বহুতে ভিডিঅ'টো দিয়াৰ পিছত কমেণ্ট কৰিব যে এই মেচিনটো বাহিৰতহে পায়। এইটো কথা নহয়। আজিকালি চাওক, আগতে এই মেচিনবিলাক অকল বাহিৰত পায়, কিন্তু বৰ্তমান এইবিলাক আমাৰ অসমত উপলব্ধ। আৰু এইটো মই এতিয়া আমাৰ অসমতে আছো, যিসকল আমাৰ অসমীয়া ল'ৰাই এই ব্যৱসায়ত নামিম ভাবে, আপোনালোকে যিটো ফোন নাম্বাৰ দিছো তাত ফোন কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু অৰ্ডাৰ কৰোঁতে আপোনালোকে কিবা এটা পে'মেণ্ট কৰিব লাগিব তাত এডভান্স, আৰু চিন্তা কৰিবলগীয়া কোনো কথা নাই। এয়া এজন দাদা অসমীয়া যুৱক হয়, তেওঁ ধুনীয়াকৈ অৰ্ডাৰ কৰি থওক, ধুনীয়াকৈ এতিয়া মেচিন মানে ছেটআপ কৰি ধুনীয়াকৈ তেওঁ ভাল উপাৰ্জন এটা কৰি আছে। আপোনালোকেও কেনেকৈ পাব পাৰে? বহুতে ভাবে যে অনলাইনত ফেক হ'ব নেকি বা পইচা এনেই যাব নেকি। তো তাকে মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি কিবা এটা তথ্য দিওঁ। চাওক, আজিকালি ইটা বনোৱা ফেক্টৰী এটা একদম সহজতে আপোনালোকে ঘৰতে খুলিব পাৰে। মাত্ৰ 55,000 পৰা আপোনালোকে আৰম্ভ কৰি 3 লাখ টকালৈকে খুলিব পাৰে। চাওক, এইটো মেচিন অলপ ডাঙৰ মেচিন। আপোনালোকে প্ৰথম কি কৰিব, 55,000 পৰা ষ্টাৰ্ট কৰক। 55,000 ইয়াতকৈ সৰু মেচিনটো পাব। তাৰপিছত যদি আপোনালোকৰ ব্যৱসায়টো বেছিকৈ বাঢ়ি গৈছে, তেতিয়া আপোনালোকে এনেকুৱা ডাঙৰ মেচিন এটা ক্ৰয় কৰিব পাৰে। আৰু যিটো ফোন নাম্বাৰ দিছোঁ তাতে আপোনালোকে ফোন কৰি আপোনালোকে ল'ব পাৰে। আৰু এইটো আমাৰ অসমৰ পৰাই যাব, কোনো বেলেগ বা পইচাৰ ক্ষেত্ৰত বহুতে ভাবে যে এডভান্স পে'মেণ্ট কৰিলে কিবা মাৰা খাব নেকি, সেনেকুৱা কোনো নহয়। যিটো ফোন নাম্বাৰ দিছোঁ তাতে ফোন কৰিব। আপোনালোকে ঘৰতে, মই কৈছোঁ যে প্ৰথম আপোনালোকে ডাঙৰ মেচিন ল'ব নালাগে, সৰু মেচিন লওক, যোনটো আপোনালোকৰ 55,000 পৰা ষ্টাৰ্ট হ'ব। আৰু 55,000 পৰা ষ্টাৰ্ট কৰি যদি আপোনালোকে বিজনেছটো ছাকচেছ হয়, তেতিয়া আপোনালোকে আৰম্ভ কৰিব পাৰিব এনেকুৱা 3 লাখ টকীয়া এটা মেচিন লৈ। যে বিজনেছৰ মই বহুত মানে আগৰ পৰা ভিডিঅ' দি থাকোঁ, প্ৰত্যেকটো বিজনেছ মই দেখুৱাব বিচাৰোঁ যাতে ভিডিঅ'টো চাই কিছুমান মানুহ উপকৃত হয়। আৰু বহুতে কমেণ্ট কৰে যে পুঁজি নাই, কি কৰিম? তো এই দাদাজনৰ পুঁজি নাছিলে, কেনেকৈ পালে, কি কথা, সকলোবোৰ মই ক'ম ভিডিঅ'টোত। এইকাৰণে ক'ব বিচাৰিছোঁ, চাওক, বহুত ল'ৰা ছোৱালীয়ে কয় যে আমাৰ পুঁজি নাই, পুঁজিটো আপোনালোকক বেলেগে নিদিয়ে। তো দাদাই প্ৰথম ক'ত পুঁজি পাইছিলে, কি কথা মই কৈ আছোঁ। দাদা, বহুত মানুহে আজিকালি কয়, কিছুমান আমাৰ দৰিদ্ৰ সীমাৰেখাৰ ল'ৰা ছোৱালী পুঁজিটোতো ধৰি লওক নাথাকে, তো কেনেকৈ বা আপুনি কেনেকৈ পাইছিলে পুঁজিটো, কেনেকৈ ষ্টাৰ্ট কৰিলে, এইটো বিষয়ে অলপমান কৈ দিয়ক। হয়, প্ৰথম পইচা ইমান হাতত নথকাৰ আগতে, গতিকে মই লোন ল'বলৈ কেইবাটাও বেংকত গ'লোঁ। তাৰপিছত এটা বেংক আছিল নৰ্থ ইষ্ট স্মল বেংক, তাত গৈ এপ্লাই কৰিলোঁ আৰু লগে লগে লোন হ'ল। লোনটো পালে আপুনি? কিমান টকা পাইছিলে? প্ৰথম 90,000 টকা পাইছিলোঁ। দেখিছে, তেওঁৰ হাতত পুঁজি নাছিলে, কিন্তু আপোনালোকে বেংকত যদি যায়, কোনোবা এটাতো বেংকে দিব, চব বেংকে নিদিলেও ধৰি লওক আপুনি বহুতকেইটা বেংকত গৈছিলে চাগে। তো আপোনাক কোনে দিলে? নৰ্থ ইষ্ট বেংকে দিলে। তো নৰ্থ ইষ্ট বেংকে তেওঁক 90,000 টকা দিছিলে, আৰু সেই 90,000 টকাৰ পৰা তেওঁ ব্যৱসায় আৰম্ভ কৰিলে। আৰু ব্যৱসায়ত আপুনি যেতিয়া নামিলে, এইটো কিমান বছৰ হ'ল আপোনাৰ ব্যৱসায়টো? ব্যৱসায়টো কৰা এতিয়া বৰ্তমান 4-5 বছৰ হৈছে। 5 বছৰ হৈছে। আৰু 5 বছৰত আপোনাৰ মানে লাইফটো কেনেকুৱা চেঞ্জ হৈছে কওকচোন অলপ। লাইফটো যথেষ্ট চেঞ্জ হৈছে। 5 বছৰতো মই প্ৰথম সৰু মেচিনটো আনিছিলোঁ,
মাত্ৰ 55,000 টকা দি হয়, মেচিনটো আনিছিলো আৰু সেই মেচিনটোৰ পৰা বৰ্তমান আজি ইয়াত 3 লাখতকৈ ওপৰৰ মেচিন আনিলো আৰু লগতে সেই মেচিনটোৰ পৰাই ঘৰ বনালো দোকান বনালো গাড়ী কিনিলো যথেষ্ট কৰিলো শুনিছে তেওঁৰ হাতত পুঁজি নাছিলে 90,000 টকা লোন লৈ তেওঁ এখন গাড়ী ললে কৈছে ঘৰ বনাইছে লগতে দোকান এখন বনাইছে তেওঁ মানে প্ৰায় বিজনেছ মাইণ্ডেড ল'ৰা তো আপোনালোকেও যদি হেনেকুৱা বিজনেছ মাইণ্ডেড হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো চাই পিনে আপোনালোকে উপকৃত হ'ব পাৰো এই দাদাজনৰ লাইফৰ জাৰ্নিটো আপোনালোকে গম পালে তেওঁ 90,000 পৰা ষ্টাৰ্ট কৰিছে আৰু আজি তেওঁ ছাকচেছ হৈছে কাৰণে মই আপোনালোকক ভিডিঅ'টো কৰি কিবা এটা মানে উপকৃত হ'ব বুলি মই দেখুৱাবলৈ আপোনাক